ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ আমি সাধাৰণ গণিতৰ ত্ৰিভুজ চেপ্টাৰটো পঢ়ি আছিলোঁ। এই ত্ৰিভুজ চেপ্টাৰ আমি উপবাদ্য দুটা ইতিমধ্যে পঢ়িছোঁ। এতিয়া এই ত্ৰিভুজ চেপ্টাৰটো হ'ল জ্যামিতি এটা অংশ। গতিকে এই যেতিয়া আমি জ্যামিতি পঢ়িম তেতিয়াহ'লে আমি গোটেই কনচেপ্টখিনি একেলগ কৰিব পাৰিব লাগিব, একেবাৰে মূৰত আমি খেলাই ল'ব লাগিব। এতিয়া প্ৰশ্ন এটা দিয়া আছে, সেই প্ৰশ্ন এটাৰ ওপৰত চিত্ৰত এ বি আৰু চি বিন্দু তিনিটা ক্ৰমে OP, OQ আৰু OR ওপৰত আছে। আমি প্ৰশ্নটো আমাৰ মগজুত তাৰমানে এইটো থৈ ল'ব লাগিব, বুজি ল'ব লাগিব তাৰমানে। যে ইয়াত কোৱা হ'ল AB আৰু C বিন্দু তিনিটা ক্ৰমে এইটো A, এইটো B, এইটো C বিন্দু তিনিটা ক্ৰমে OP, OQ, OR ওপৰত আছে। এইটো OP ৰ ওপৰত আছে, য'তো থাকিব পাৰে। OQ ৰ ওপৰত আছে, য'তো থাকিব পাৰে। ইয়াত আছে, ইয়াতো থাকিব পাৰে। আৰু C বিন্দুটো OR ৰ ওপৰত আছে। এতিয়া যাতে AB parallel to PQ, AB মানে এইটো AB, এইটো AB parallel to PQ, এই দুটা বোলে সমান্তৰাল। আৰু AC parallel to PR, আৰু AC মানে এইটো AC, এইটো AC parallel to PR, এইটো এই দুটা আমাক দিয়া আছে। দেখুৱা যে BC parallel to QR, এইটো BC parallel to QR আমি এইটো প্ৰমাণ কৰিব লাগিব। গতিকে আমাৰ প্ৰমাণটো কৰোঁতে আমি এতিয়া বুজি ল'ব লাগিব প্ৰথম কথা। এতিয়া যেহেতু ইয়াত প্ৰশ্নটোত গোটেই কথাখিনি লিখা আছে ABC বিন্দু অমুক অমুক এনেকৈ, গতিকে আমি নতুনকৈ একো কথা ইয়াত লিখিব নালাগে, আমি ডাইৰেক্ট লিখিব পাৰিম। ডাইৰেক্ট গোটেই কথাখিনি লিখিব পাৰিম যে দিয়া আছে। এইটো যদি মই সমাধানটো ইয়াত ওপৰত লিখি দিওঁ, এইটো মই মুছি দিলোঁ, সমাধানটো মই ওপৰত লিখি দিছোঁ। ইয়াত সমাধান ইয়াত কি হৈ গ'ল, দিয়া আছে। সেই প্ৰশ্নত থকাখিনি বস্তুই আমি এনেকৈ লিখি দিব পাৰোঁ। দিয়া আছে বিন্দু A, B আৰু C বিন্দু তিনিটা ক্ৰমে OP, OQ আৰু OR ওপৰত আছে, যাতে AB parallel to PQ আৰু AC parallel to PR। এতিয়া দেখুৱা যে নহয়, এইটো কি হ'ব, দেখুৱাব লাগে যে এইটো BC parallel to QR হৈ গ'ল। গতিকে এই আমি এইটো তাৰমানে দেখুৱাব লাগিব। গোটেই প্ৰশ্নটো যে আমি কি বনাই দিলোঁ, উত্তৰ বনাই দিলোঁ। সমাধানত আমি A to Z কথাখিনি উঠাই দিব পাৰিম। এতিয়া আমি কি কৰিম, প্ৰমাণটো কৰিবৰ কাৰণে এতিয়া আমি কি জানো, উপবাদ্য আমি এতিয়ালৈকে দুটাই জানো। তাতে কি আছে, কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাই আন দুটা বাহুক সমানুপাতত ভাগ কৰে। এইটো অনুপাত এইটো সমান, এইটো অনুপাত এইটো আছিল, আমি পাইছিলোঁ। গতিকে ইয়াত কি আছে, আমাক লাগিব কি, সমান্তৰাল ৰেখা লাগিব ত্ৰিভুজত। গতিকে প্ৰথম আমি ত্ৰিভুজ বিচাৰিব লাগিব, তাৰপিছত তাত সমান্তৰাল ৰেখা লাগিব। এই সমান্তৰাল কি দিয়া আছে, AB parallel to PQ, গতিকে সমান্তৰাল আছে এইটো AB parallel to PQ। গতিকে এই দুটাৰ সংযোগী ত্ৰিভুজ কোনটো, এই ত্ৰিভুজটো হ'ল এই দুটাৰ সংযোগী ত্ৰিভুজ। এই ত্ৰিভুজটো আমি আমি এতিয়া মূৰত আঁকি ল'ম, তাৰমানে আমাৰ মূৰতে খেলাই ল'ম। যদি ত্ৰিভুজটো মই অলপ উল্টাকৈ লিখোঁ তেতিয়াহ'লে এনেকুৱা হৈ গ'ল। ইয়াত আছে এইটো O, এইটো হ'ল তলৰটো, এইটো P আছিল, এইটো Q আছিল, এইটো P, এইটো Q, তাৰপিছত ইয়াৰ সমান্তৰালকৈ যিটো আছে এইটো হৈ গ'ল ইয়াত A, ইয়াত B, তাৰমানে এনেকুৱা হৈ গ'ল। ত্ৰিভুজটো যদি আমি চিধাকৈ কেৱল এইখিনি পাৰ্টে যদি আমি আকো চিধাকৈ এনেকুৱা হৈ গ'ল। গতিকে ইয়াত লিখিব লাগিব যিহেতু ত্ৰিভুজ OPQ, যিহেতু ত্ৰিভুজ OPQ AB parallel to PQ এইটো দিয়া আছে। এতেকে ইয়াত আমি উপবাদ্য লিখি ল'ব লাগিব যে এতেকে মই ইয়াত অলপ ছুটিকৈ লিখিলোঁ, উপবাদ্য 6.1 মতে। ইয়াত তোমালোকে লিখি দিব লাগিব মতে কি কথাটো লিখিব লাগিব। উপবাদ্যটো আমি একেবাৰে A to Z উঠাই দিব লাগিব যে
ত্ৰিভুজৰ কোনো এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাই আন দুটা বাহুক সমানুপাতত ভাগ কৰে বুলি আমি লিখি দিব লাগিব। এতিয়া উপপাদ্য ইমান মতে কি হৈ যাব, এইটো OA বাই AP, OA বাই AP equal to OA by AP equal to OB by BQ, OB by BQ হৈ গ'ল। এই ত্ৰিভুজটোৰ পৰা আমি এই কথাখিনি লিখি দিব পাৰিম, ইকুৱেশ্যন নম্বৰ 1। এতিয়া আমি কি দিব পাৰো, যেহেতু আকৌ আনটো ত্ৰিভুজ লম, যেহেতু ত্ৰিভুজ OPR ৰ, এইবাৰ আমি ত্ৰিভুজ OPR লৈছো, OPR ৰ AC parallel to PR, AC parallel to PR, উপপাদ্য 6.1 মতে কি হৈ যাব, ইয়াত এতিয়া উপপাদ্যটো লিখি ল'ব লাগিব। ইয়াত কি লিখিম এতিয়া, এতিয়া কোনটো ত্ৰিভুজ ললো আমি, OPR ত্ৰিভুজ, তাৰ মানে এইটো OPR এই ত্ৰিভুজটো ললো, গতিকে ইয়াত মই OP এফালে R বুলি লিখি দিলো, আৰু ইয়াত কি হ'ব এতিয়া, এইটো PC আছে না AC আছে, গতিকে AC এফালে এইটো A হৈ গ'ল, এইটো হৈ গ'ল C বিন্দু। এইবাৰ ত্ৰিভুজটো আমি এইটো উল্টা ফাল দি এই ফাল দি চাইছো, তাৰ মানে গতিকে কি হৈ গ'ল এতিয়া, এইটো মতে কি হৈ যাব, OA by AP, OA by AP equal to OC by CR, OC by CR। আমাক এই প্ৰশ্নটোৰ পৰা এই দুটা বস্তু আমি উলিয়াব পাৰিলো। ইয়াৰ পৰা আমাৰ নতুন ক্লু ওলাব চোৱা এতিয়া। ইয়াত কি আছে, এক নম্বৰত যিটো লেফট হ্যান্ড সাইড আছে, দুই নম্বৰত আমাৰ লেফট হ্যান্ড সাইড দুটা একে আছে, এতেকে এক আৰু দুইৰ পৰা পাওঁ, এক আৰু দুইৰ পৰা পাওঁ কি পালো, এই লেফট হ্যান্ড সাইড ইকুৱেল, গতিকে ৰাইট হ্যান্ড সাইড কিটাও কি হৈ যাব, ইকুৱেল হৈ যাব, OB by BQ, OB by BQ equal to OC by CR। আমি এতিয়ালৈকে কি পালো, OB by BQ equal to OC by CR। এটো এতিয়া কিতাপত ক'ত আছে বস্তুটো, এই ছবিটোত OB by BQ মানে OB মানে হল এটো OB by BQ equal to কি হৈ গ'ল, OC by CR, OC by CR ওলাই গ'ল আমাৰ উত্তৰটো। এতিয়া যদি আমি কি কৰো, এনেকৈ এই ত্ৰিভুজটো আমি এই কেৱল এইখিনি অংশ, কেৱল এই ত্ৰিভুজটো আমি কল্পনা কৰো, তেতিয়াহ'লে কি হ'ব, এইটো B হৈ গ'ল আৰু এইটো C, এইটো হৈ গ'ল তলৰটো Q, ইয়াৰ পৰা কি ওলাল আমাৰ OB by BQ, এইটো OB by BQ equal to কি ওলাল, OC by CR ওলাই গ'ল। তাৰ মানে এতিয়া কি হৈ যাব, এতিয়া 6.2 উপপাদ্য আহিব যে যদি এটা ত্ৰিভুজৰ দুটা বাহুৰ ওপৰত থকা দুটা বিন্দুৱে বাহু দুটা সমান অনুপাতত ভাগ কৰে, মানে OB by BQ, OB by BQ equal to OC by CR, তেন্তে কি হৈ যাব, এতিয়া এতেকে আমি ইয়াত লিখিব লাগিব সাইডত, এইখিনিতো প্ৰয়োজন নাই, বোৰ্ডখন অলপ সৰুৱে হৈ গ'ল, এতিয়া ইয়াৰ পিছৰখিনি দেই, এতেকে উপপাদ্য 6.2 মতে, উপপাদ্য 6.2 মতে কি আহি যাব, এতিয়া ইয়াৰ উল্টাটো, তাৰ মানে ইয়াত কি আছিল, এইটো সমান্তৰাল হলে এইটো লিখিব পাৰো, এতিয়া উপপাদ্য 6.1 ত কি আছিল, এইটো সমান্তৰাল হলে এইটো লিখিব পাৰো, কিন্তু এতিয়া উপপাদ্য 6.2 মতে যদি এইটো হয় তেতিয়াহলে সমান্তৰাল হ'ব, তাৰ মানে এইটো হৈছে OB by BQ equal to OC by CR হৈছে, তাৰ মানে BC আৰু QR সমান্তৰাল, BC parallel to QR হৈ গ'ল প্ৰমাণ। আমাৰ এইটো উলিয়াব দিছে, দেখুৱাব লাগে যে BC parallel to QR, BC parallel to QR আমাৰ প্ৰমাণ হৈ গ'ল। গতিকে একেবাৰে সহজ প্ৰশ্ন, যদি তোমালোকে অলপ মন দি চোৱা এনেই উলিয়াব পাৰিবা। এতিয়া আমাক প্ৰশ্ন নম্বৰ 7 দিয়া আছে, উপপাদ্য 6.1 ৰ সহায়ত প্ৰমাণ কৰা, 6.1 ৰ সহায়ত প্ৰমাণ কৰিব লাগে যে এটা ত্ৰিভুজৰ এটা বাহুৰ, এতিয়া চোৱা আমি কিদৰে ছবি আঁকিব লাগিব, এটা ত্ৰিভুজৰ বুলি ক'লে আমি ত্ৰিভুজ এটা আঁকি দিলো এনেকৈ,
যেনেকৈ ইচ্ছা গ'ল ত্ৰিভুজ আঁকিলো আৰু অঁকাৰ লগে লগে নাম দিয়াটো জৰুৰী ABC এটা ত্ৰিভুজ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ এটা বাহুৰ মধ্যবিন্দু বোলে এটা বাহু লৈ ললো ধৰা এইটো বাহু ইয়াৰ মধ্যবিন্দু মানে একদম মাজৰ বিন্দুটো এইটো স্কেল লৈ আমি আঁকিব লাগিব আসলে এতিয়া মই স্কেল লোৱা নাই মই ভুল কৰিছো কিন্তু স্কেল লৈ আমি আঁকিব লাগিব যে এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল তাৰমানে এই পি ৰে যোৱাকৈ টনা ৰেখাডাল যদি এটা ৰেখা টানিব লাগিব ৰেখা বহুত আঁকিব পাৰি ওপৰত এনেকৈ 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 বহুত কিটা আঁকিব পাৰি ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তে এনেকৈ ৰেখা আঁকিব লাগিব যে যাতে ই আন এটা বাহুৰ সমান্তৰাল হয় এনেকৈ আঁকিব পাৰো ইয়াৰ সমান্তৰাল হ'ব এনেকৈ আঁকিলে ই ইয়াৰ লগতেই সমান্তৰাল হৈ গ'ল ই BC ৰ লগত ইয়াক আমি সমান্তৰাল আঁকিলো তেনেহলে ৰেখাডালে তৃতীয় বাহুক সমদ্বিখণ্ডিত কৰিব এতিয়া তৃতীয় বাহু মানে কোনটো চোৱা এতিয়া আমি স্টেপ বাই স্টেপ আঁকিছো দেই এটা ত্ৰিভুজৰ বুলি ক'লে ABC ত্ৰিভুজ আঁকিলো এটা বাহুৰ মধ্যবিন্দু বুলি ক'লে আমি AB বাহু লৈ ললো আমাৰ AB বাহু লৈ ললি AB বাহুৰ মধ্যবিন্দু P হৈ গ'ল যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় আন এটা বাহুৰ সমান্তৰাল মানে BC ৰ সমান্তৰাল হৈ গ'ল আমাৰ PQ তেনেহলে ৰেখাডালে তৃতীয় বাহুক দ্বিখণ্ডিত কৰিব তৃতীয় বাহু কি হৈ গ'ল AB গ'ল BC গ'ল থাকিল কি AC ওদিকে AC বাহুক দ্বিখণ্ডিত কৰিব মানে A টু AQ ৰ মান সমান QC ৰ মান বুলি আমি প্ৰমাণ কৰিব লাগিব নিশ্চয় বুজি পাইছা গতিকে আমি এতিয়া ইয়াত যেহেতু ইয়াত কোনো নাম চাম দিয়া নাই ABC ত্ৰিভুজ বুলি কোৱা নাছিল বা PQ বিন্দু দিয়া নাছিল আমি নিজে লৈছো গতিকে আমি লিখি ল'ব লাগিব ইয়াৰ পৰা চাই চাই ধৰা হল এটা ত্ৰিভুজৰ বুলি ক'লে গতিকে ত্ৰিভুজ ABC ৰ বুলি লিখিলো প্ৰশ্নত চাই ধৰা হল এটা ত্ৰিভুজৰ মানে ত্ৰিভুজ ABC ৰ এটা বাহুৰ মানে ত্ৰিভুজ ABC ৰ AB বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল মানে AB বাহুৰ মধ্যবিন্দু কি লৈছো আমি P লৈছো AB বাহুৰ মধ্যবিন্দু P লৈছো গতিকে P ৰে যোৱাকৈ টনা ৰেখাডাল যোৱাকৈ টনা মানে যোৱাকৈ টনা ৰেখা PQ প্যারালাল টু কি কৈছে ৰেখাডাল মানে PQ যদি আন এটা বাহুৰ সমান্তৰাল হয় তাৰ সমান্তৰাল PQ প্যারালাল টু BC হয় তেনেহলে ৰেখাডালে তৃতীয় বাহুক দ্বিখণ্ডিত কৰিব ইয়াৰ প্ৰমাণ কৰিব লাগে যে তেন্তে আমি লিখি লম তেন্তে প্রমাণ কৰিব লাগে যে কি প্রমাণ কৰিব লাগিব ৰেখাডালে তৃতীয় বাহুক দ্বিখণ্ডিত কৰিব তৃতীয় বাহু মানে AC ক দ্বিখণ্ডিত কৰিব মানে AQ ইকুৱেল টু QC ইয়াৰ অৰ্থ হ'ল কি AQ ইকুৱেল টু QC মানে AQ ৰ লগত QC সমান গতিকে দ্বিখণ্ডিত কৰিব মানে এইটো মধ্যবিন্দু তাৰমানে এইটো সমান এইটো বুলি দেখুৱাব লাগিব এতিয়া আমি প্ৰমাণটো কৰি যাব লাগিব সমাধান লিখিলো এতিয়া আকৌ প্ৰমাণ বুলি লিখি ললো যেহেতু আমি প্ৰমাণলৈ গৈছো যেহেতু ত্রিভুজ ABC ৰ PQ parallel to BC গতিকে উপপাদ্য 6.1 প্রয়োগ কৰি পাম কি হৈ যাব উপপাদ্য 6.1 মানে যে যদি সমান্তৰাল হয় তেন্তে অনুপাত সমান হ'ব AP by PB নিশ্চয় এতিয়া উলিয়াব পৰা হৈ গৈছে AP by PB ইকুৱেল টু AQ by QC হৈ গ'ল
এতিয়া মেইন কথাটো আহিব কি দিয়া আছিল প্ৰশ্ন AB বাহুৰ মধ্যবিন্দু P তাৰ মানে AB বাহুৰ মধ্যবিন্দু P তাৰ অৰ্থ হ'ল AP সমান PB হৈ যাব যেটো প্ৰশ্ন দিয়া আছে তাৰ মানে যে P AB বাহুৰ মধ্যবিন্দু গতিকে AP PB হৈ যাব গতিকে এই AP এর জায়গাত কি লিখি দিলো PB লিখি দিলো তলত কি লিখিলো আমি PB টু PB এ দিছো একে ধৰিছো AP এর জায়গাত PB লিখি দিলো বাকি সব একই আছে ইয়াতো লিখি দিব লাগিব যেহেতু AB এর মধ্যবিন্দু যেহেতু AB এর মধ্যবিন্দু P গতিকে AP PB হৈ গল AP এর জায়গাত আমি PB লিখি দিলাম এতিয়া কি হ'ব তলে উপরে একে আছে PB ক্যান্সেল গল কি থাকে 1 থাকে দুইটা ক্যান্সেল গলে 1 থাকি গল গতিকে ইয়াত থাকে AQ/QC ইয়াৰ ইমপ্লাইজ দ্যাট ইয়াৰ পিছত এইটো QC টো তলত আছিল ইফালে গৈ পূৰণ হৈ গল A পূৰণ QC ইকুৱেল টু ইফালে থাকে AQ ইমপ্লাইজ দ্যাট এতিয়া কি হৈ যাব একৰ লগত যিকোনো পূৰণ কৰিলে একেই থাকিব QC ইকুৱেল টু AQ হৈ গল আমাৰ প্ৰমাণ এতিয়া কি লাগি গল প্ৰমাণ শেষ ইয়াত কি আহি গল এতিয়া QC equal to AQ হৈ গল QC equal to AQ আমাৰ প্ৰমাণ কি কৰিব আছে AQ equal to QC প্ৰমাণ কৰিব আছে গতিকে AQ equal to QC বা QC equal to AQ অবা বিচাৰ কৰি থকা মানে একেই আমাৰ প্ৰমাণ হৈ গৈছে গতিকে ইমান সহজ বস্তুবোৰ যে আমি অলপ মন দি চালে বস্তুখিনি আমি উলিয়াব পাৰিম গতিকে তোমালোকে আকৌ ঘৰত এখিনি প্ৰেক্টিস কৰিবা ধুনীয়াকৈ তে কোৱেশ্চন নম্বৰ 7 কৰিলো কোৱেশ্চন নম্বৰ 8 ইয়াৰ দৰে একেবাৰে একেই বুলিও নকওঁ কিন্তু ইয়াৰ উল্টা তাৰমানে একদম উল্টা উপপাদ্য 6.2 প্ৰয়োগ কৰিব লাগে গতিকে এতিয়া আহিল হেৰ তোমালোকে নিজে কৰি লবা এতিয়া আহিল কোৱেশ্চন নম্বৰ 9 কিয়া দিয়া আছে ABCD ট্ৰেপেজিয়াম বুলি কৈছে এতিয়া তোমালোকে বা ট্ৰেপেজিয়াম চিনি পোৱা নে নোপোৱা ABCD ট্ৰেপেজিয়াম মানে কি আছিল এই ছবিটো আছিল ট্ৰেপেজিয়াম এই ছবিটো আছিল ট্ৰেপেজিয়াম ABCD মানে তলত A ইয়াত B ইয়াত C ইয়াত D গতিকে ট্ৰেপেজিয়ামত কি হয় এটা বাহু আনটো বাহুৰ সমান্তৰাল হয় এই DC বাহুটো AB বাহুৰ লগত সমান্তৰাল হয় বাকি একো নহয় AB parallel to DC দিয়া আছে এটো AB parallel to DC সমান্তৰাল ৰাখিব লাগে আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয় ইয়াৰ কৰ্ণ দুডাল যেহেতু এটো চতুৰ্ভুজ ইয়াৰ কৰ্ণ থাকিব কৰ্ণ মানে এইটো AC আৰু DB এই কৰ্ণ দুডাল O বিন্দুত বুলে ছেদিত হয় আমাৰ দিয়া আছে দেখো আছে AO/BO সমান CO/DO আচ্ছা আমাক উলিয়াব লাগে AO/BO সমান CO/DO উলিয়াব লাগে গতিকে আমাৰ বস্তুটো কি আছে এতিয়া মেইন বস্তুটো হল AO আৰু BO বা CO আৰু DO এই বাহুকিটাত আছে গতিকে এই বাহুকিটা আমি ত্ৰিভুজ হোৱাকৈ আমি ৰেখা আঁকিব লাগিব যদি আমি এই বাহুকিটা ত্ৰিভুজ হোৱাকৈ এটা ৰেখা আঁকো তেতিয়া হলে আমাৰ প্ৰমাণ সহজতে ওলাই যাব এতিয়া প্ৰমাণ কৰিবৰ কাৰণে আমি অলপ এতিয়া ইয়াত ভাবি চাব লাগিব প্ৰমাণ আমি কৰিম ইয়াৰ প্ৰমাণটো আমাৰ ওলাই আছে এতিয়া কি হৈ যাব এই প্ৰশ্নটো আমি কেনেকৈ লিখিম প্ৰথম কথাখিনি লিখিব লাগিব যে ইয়াত দিয়া আছে ABCD ট্ৰেপেজিয়াম নাম দিয়া আছে গতিকে ইয়াত বিশেষ আমাৰ সলনি কৰিবলগীয়া নাই যে আমি এইটো মই মুছি দিও ডাইৰেক্ট ইয়াৰ পৰা বনাই লম দেই ইয়াৰ সমাধান হৈ গল এইটো সমাধান হৈ গল ইয়াত লিখি ললো দিয়া আছে আমি সমাধান লিখোতে প্ৰথম লিখি লম দিয়া আছে ABCD ট্ৰেপেজিয়ামৰ AB parallel to DC আৰু ইয়াৰ কৰ্ণ দুডাল কি হয় AC আৰু BD আৰু ইয়াত আমি ঘুমাই দিলো ইয়াৰ AC আৰু BD কৰ্ণ
परस्पर ओ बिंदुत छेदित হয় ইয়াত আমি লিখিম যে দেখুৱাব লাগে যে AO by OB equal to OC by OD হৈ গ'ল এতিয়া আমাৰ ইয়াত অঙ্কন এটা আছে সৰুকৈ আমি আঁকি ল'ব লাগিব আমি এনে উলিয়াব নোৱাৰো গতিকে অঙ্কন লিখি ললো অঙ্কনত আমি কি কৰিম AB parallel to CD parallel to PQ অঙ্কন কৰা হয় যে মন কৰিবা ইয়াত কি লিখিছো AB parallel to CD এটো অলৰেডি আছে প্ৰশ্ন দিয়া আছে আমাক AB parallel to DC by CD AB parallel to CD by DC আমাক দিয়া আছে parallel to PQ দুইটাৰে সমান্তৰাল হোৱাকৈ আমি PQ অঙ্কন কৰা হ'ল PQ আঁকি লম যাতে या PQ টো যত হ'ব পাৰি ইয়াতো হ'ব পাৰি সমান্তৰাল হে আঁকিব দিছে ইয়াতো মাজত হ'ব পাৰি মাজত যত হ'ব পাৰে কিন্তু কি হ'ব আমি ক'ত আঁকিম যাতে PQ O বিন্দুৰে পাৰ হৈ যায় ইয়াত কি আহি গ'ল PQ O বিন্দুৰে পাৰ হৈ যায় গতিকে PQ কোনটো এই O বিন্দুৰে পাৰ হৈ যোৱা সমান্তৰাল আঁকিব লাগিব এইডাল ৰেখা হৈ গ'ল আমাৰ কাৰণে PQ ইয়াত P ইয়াত Q হৈছে এতিয়া আমাৰ প্ৰমাণ আহি যাব প্ৰমাণ তে যেহেতু আমি দুটা উপপাদ্য শিকিছো এতিয়ালৈকে 6.1 6.2 ইয়াত আমাৰ ত্ৰিভুজ লাগে তে দুটা ত্ৰিভুজ লাগে আৰু এটা বাহুৰ সমান্তৰাল লাগে এই ত্ৰিভুজটো কোনটো আমি OAB যদি লওঁ তেতিয়া হলে আমি OA আৰু OB পাম এটো প্ৰশ্নত আমাৰ AO OB লাগে ইয়াৰ ত্ৰিভুজ যদি এইটো লওঁ তেতিয়া হলে আমি OA by OB পাম কিন্তু ইয়াত সমান্তৰাল ৰেখা লাগিব নহয় AB বাহুৰ সমান্তৰাল ৰেখা লাগিব গতিকে যেটো দিয়া নাই আমাক গতিকে আমি সেই মিলি যোৱাকৈ কোনটো ল'ব লাগিব এইটো ত্ৰিভুজ ল'ব লাগিব এই গুটেই ত্ৰিভুজটো আমি ল'ব লাগিব কোনটো ত্ৰিভুজ এই গুটেই ত্ৰিভুজটো আমি এনেকৈ ল'ব লাগিব ত্ৰিভুজ আছে ওপৰত C এইটো A এইটো B বিন্দু আমাৰ হৈ আছে আৰু সমান্তৰালটো কোনটো এইডাল যেটো আঁকিছো ইয়াত O আছে আৰু ইয়াত Q আছে এইডাল সমান্তৰাল হৈ গ'ল গতিকে আমি কি লিখিম ত্ৰিভুজ এইটো কি হ'ব CAB ত্রিভুজ CAB কি হইছে OQ parallel to AB OQ parallel to AB OQ parallel to AB বাকি নি আমি দেখাই নাই AB নি বাদ দিম AB এতিয়া উপপাদ্য এটাই আছে উপপাদ্য 6.1 উপপাদ্য এটাই আছে দুটা আছে 6.1 প্রয়োগ কৰি পাও উপপাদ্যটো প্রয়োগ কৰিলে কি হৈ যাব এতিয়া OC by CO by OA equal to CO by OA equal to CQ by QB হৈ যাব CO by OA equal to CQ by QB হৈ যাব এটো ইকুয়েশন নাম্বার 1 এটো হল এতিয়া আমি যেতিয়া নেক্সট ত্রিভুজটো লম তাত আমি সাবধান হ'ব লাগিব বহুত ত্রিভুজ ওলাব এটা কোনটো ললো আমি CAB মানে CAB ত্রিভুজ ললো এতিয়া বহুত ত্রিভুজ ওলাব চোৱা CAB ত্রিভুজ আছিল এতিয়া CAB ত্রিভুজত এটো আছিল আৰু এটা ত্রিভুজ কি ওলাব এটো BCD ওলাব আৰু এটা ত্রিভুজ ওলাব ACD আৰু এটা ত্রিভুজ ওলাব DAB চাৰিটা ত্রিভুজ ওলাব কিন্তু চাৰিটাৰ পৰা আমি কোনটো লম বুলি কওঁতে আমাৰ এতিয়া AO আৰু OA আহি গল নহয় এতিয়া আমাক লাগে BO আৰু DO গতিকে BO আৰু DO হোৱা কোনটো ত্রিভুজ এইটো বাহু লব লাগিব গতিকে এইটো বাহু লওঁতে এইটো পাই গলো এইটো BO পাই গলো গতিকে কোনটো ত্রিভুজ হ'ব এইটো এটা ত্রিভুজ হৈ গল এইটো ত্রিভুজৰ পৰা আমি পাম কি এইটো এটা বাহু DO BO পাই যাম কিন্তু এফালে DP বাই AP পাম এতিয়া DP বাই AP পালে আমাৰ নিমিলিব এইটো মিলি যাব লাগিব গতিকে হেতু মিলিবৰ কাৰণে আমি এইটো ত্রিভুজ লব লাগিব এইটো ত্রিভুজ আমি লব লাগিব এইটো ত্রিভুজ মানে D এফালে C এফালে B ত্রিভুজ যত এইটো সমান্তৰাল OB লব লাগিব ইয়াত কি হ'ব এতিয়া
DO বাই BO আহিব আৰু ইফালে CB বাই B এটো কি হ'ব CQ বাই QB আহিব CQ বাই QB য'ত CQ বাই QB ইয়াতো আছে আমাৰ তাৰমানে ইয়াত থকাকে আমি এটো মিলাই উলিয়াব লাগিব সেইকাৰণে আমি এটো ত্ৰিভুজ হে ল'ব পাৰিম এতিয়া এতেকে ত্ৰিভুজ BCD একে ত্ৰিভুজ BCD কিটো সমান্তৰাল OQ সমান্তৰাল CD OQ সমান্তৰাল CD হলে উপপাদ্য 6.1 একে 6.1 প্রয়োগ কৰি পাও তে এটো লিখোতে তোমালোকে উপপাদ্য বিলাক লিখি দিব লাগিব কেৱল এটো লিখিলে নহব তে উপপাদ্য 6.1 ইয়াত উপপাদ্য 6.1 প্ৰয়োগ কৰি পাও ইয়াত আমি উপপাদ্যটো লিখি দিব লাগিব या केवल उपपाद्य यात लिखिले हल दुबार लिखि नाथाको এতিয়া ইয়াত লিখাৰ পিছত ইয়াত লিখি নাথাকো তে মই লিখি দিলে হেতেন কিন্তু লিখিলে পাঠটো ভৰ্তি হৈ যাব অতি অসুবিধা হ'ব আমি এতিয়া প্ৰয়োগ কৰিম BCD উল্টা কৰি চাবা দে উল্টা কৰি মন কৰিবা এই ত্ৰিভুজটো উল্টা দিলে কি হৈ যাব B2 ওপৰলৈ যাব মানে কি হৈ যাব আমাৰ এতিয়া এইটো আহি গ'ল BO বাই OD আহি যাব BO বাই OD আহি গ'ল BO বাই OD ইকুৱেল টু BQ by QC আহি গল একেই খালি এতিয়া উল্টা কে আছে BQ by QC দুই নম্বৰ ইয়াৰ লগত মিলি আছে ইয়াত আছে এটো BQ ইয়াতো আছে BQ ইয়াতো আছে QC ইয়াতো আছে QC ইয়াতো আছে ঠিক কাৰণে আমি সব মিলাই মিলি লিখিছো তাৰমানে এতেকে 1 পূৰণ 2 কৰি দিলো 1 পূৰণ 2 মানে 1 নম্বৰৰ বাওঁফালখিনি বাওঁফালটোৰ লগত পূৰণ ইয়াত আছিল CO বাই এটো OA মানে AO লিখি দিছো পূৰণ यार बाउफालটো সমান চিনৰ বাউফালটো ইয়াৰ সমান চিনৰ বাউফাল মানে BO বাই DO হৈ গল BO বাই DO হৈ গল সমান চিন দিলো মাজতে QC বা CQ বাই BQ CQ বাই BQ হৈ গল পূৰণ একে এটো পূৰণ চিন এফালে এটো BQ বাই এটো তলৰটো QC বা CQ হৈ গল বুজি পাইছা এইটো 1 আৰু 2 পূৰণ মানে ইয়াৰ বাওঁফালটো বাওঁফালৰ লগত পূৰণ হ'ব খুঁফালটো খুঁফালৰ লগত পূৰণ হ'ব একেই যুগটো একে এটো যুগ হ'ব এটো যুগ হ'ব এতিয়া কি হৈ যাব স্যাৰ তলত ওপৰত আছে QC তলত আছে QC পূৰণ হৈ গ'ল আৰু কেনসেল গ'ল ইয়াত তলত আছে BQ ওপৰত আছে BQ আমাৰ কি হৈ গ'ল এই দুটা কেনসেল হৈ গ'ল গতিকে এতিয়া নেক্সট স্টেপত আমি কি পাম মই এইখিনি অলপ মুছি দিছো তে নেক্সট স্টেপত আমি পাই যাম যে এইটো যি আছে লিখি ললো বাওঁফালে CO বাই AO পূৰণ BO বাই BO বাই BO সমান ইয়াত কি হ'ব সব কেনসেল গ'ল মানে 1 থাকি যাব এতিয়া কি হৈ যাব আমাক কি লাগে প্ৰমাণত সেইটো চাব লাগিব AO বাই OB লাগে তাৰ মানে AO আমাক লাগে ওপৰত লাগে গতিকে AO টো ওপৰত লাগিব গতিকে এইটো আমি ওপৰলৈ নিম কেনেকৈ তলত আছে ইফালে লৈ গলো ইয়াত CO আছে অলৰেডি সমান চিনৰ ইফালে আমি কি নিলো AO লৈ গলো ওপৰ গুচি গল AO হৰণ হৈ আছিল ইফালে গলে 1 ৰ লগত পূৰণ হোৱা মানে থাকি গলে নেকৈ এতিয়া তলত কি লাগে আমাক OB লাগে গতিকে AO টো নিলো ইফালে ইয়াত থাকিল CO এতিয়া আমাৰ কি লাগিব এইটো এনেকুৱা হৈ গল তাৰমানে এনেকুৱা পূৰণ এইটো ইয়াত তলৰ DO হৈ গল ইফালে BO হৈ যাব কাৰণ BO টো ইয়াত ওপৰত আছিল ইয়াৰ লগত পূৰণ ইফালে গৈ আমি কি পালো হৰণ হৈ গল কিফালে গৈ আমি হৰণ হৈ গল এইটো BO টো ইফালে গৈ হৰণ হৈ গল বা বেলেগ নিয়মে যদি তোমালোকে বুজিব বিচাৰা এনেকৈ কৰিব পাৰা আর বামফালে কি আছে AO আৰু BO আছে গতিকে AO আৰু BO নিজৰ জায়গা থৈ দিলো AO তলত আছিল BO ওপৰত আছিল আমি থৈ দিলো BO ওপৰত তলত AO থাকিল সমান এটো ইফালে গলে DO পূৰণ 1 মানে DO CO টো ইয়াত আছিল ইফালে গলে হৰণ হৈ যাব CO কিন্তু প্ৰমাণত কি আছে AO ওপৰত আছে OB তলত আছে গতিকে এটো উল্টাই দিলো AO ওপৰত লিখিলো BO তলত লিখিলো ইয়াত উল্টা লিখিলে ইয়াত উল্টা লিখিব লাগিব CO বাই DO হৈ গল এটো প্ৰমাণ CO বাই DO AO বাই OB হৈ গল গতিকে এইটো হৈ গল আমাৰ এই প্ৰশ্নটোৰ প্ৰমাণ ইয়াত আমাৰ অলপ যেতিয়া ত্ৰিভুজটো লম তেতিয়ালে অলপ আমি এই বুদ্ধিয়ক হ'ব লাগিব গতিকে ইয়াত যেতিয়া আমাৰ আৰু এটা
प्रश्न আছে क्वेश्चन नंबर 10 এটো নিজে কৰিবা ইয়াৰ উল্টা একদম এক্স্যাক্টলি উল্টা আজি মই গতিকে গুটেইখিনি প্ৰশ্ন কৰাই দিলো এক্সেপ্ট क्वेश्चन नंबर 8 আৰু क्वेश्चन नंबर 10 क्वेश्चन नंबर 8 আৰু क्वेश्चन नंबर 10 ৰ বাদে গুটেইখিনি কৰাই দিছো গতিকে তোমালোকে এইখিনি ধুনিয়াকৈ কৰি চাবা আৰু লগতে কেৱল এইবিলাকো নহয় কেৱল এইবিলাকে নহয় উদাহৰণত বহুত প্ৰশ্ন দিয়া আছে উদাহৰণ 1 2 3 গতিকে তোমালোকে কৰি চাবা যিবোৰ কৰা নাই এতিয়ালৈকে क्वेश्चन नंबर 8 क्वेश्चन नंबर 10 আৰু উদাহৰণ एक्सरसाइज 1 2 3 একো কৰা নাই না গতিকে এইবিলাক ঘৰত বহি ধুনিয়াকৈ কৰি চাবা আৰু যদি কিবা বুজি পোৱা নাই তোমালোকৰ বহুত অপচন আছে মই বাৰে বাৰে কৈ আছো যদি কিবা বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা নাইবা মোলৈ মেছেজ পঠিয়াবা নাইবা ফোন কৰিবা যি কৰিব পাৰা কিন্তু সদায় প্ৰেক্টিস এইখিনি কৰিবা।